এই গোটেই কামটো কৰিবৰ কাৰণে আমাক 1000 জন ড্ৰাইভাৰ লাগিব, 200 খন গাড়ী লাগিব, আমাক সফটৱেৰ লাগিব আৰু কন্ট্ৰোল ৰুমত এনি টাইম বহি থাকিবৰ কাৰণে 200 গৰাকী লৰা ছোৱালী লাগিব। আৰু তাৰ বাবে 100 কোটি টকা কেবিনেটত অনুমোদন দিয়া হৈছে। এনে ধৰণৰ আধুনিক 112ৰ সেৱা উত্তৰ প্ৰদেশ আৰু তেলেংগানা চৰকাৰে খুব ভালকৈ ৰূপায়ণ কৰি আছিলে। আমি এই সেৱাটো এতিয়া অসমতো আৰম্ভ কৰিম। অসম পুলিচৰ যেটো 112 বুলি আপোনালোকে ফোন নম্বৰ দেখিছে, এই গোটেই প্ৰকল্পটোক আধুনিক ৰূপত সজাই তুলিবৰ বাবে আমি 97.90 কোটি টকাৰ অনুমোদন দিওঁ। এই আঁচনিটো এনেকুৱা হ'ব যে 200খন পুলিচৰ ভ্যান থাকিব, সাব ইন্সপেক্টৰ এজনৰ নেতৃত্বত সেই পুলিচ ভ্যানখন থাকিব। 112ৰ এটা কল চেণ্টাৰ থাকিব, যিটো কল চেণ্টাৰ আমি দেৰগাঁৱত প্ৰতিষ্ঠা কৰিম লাচিত বৰফুকন একাডেমীত। যিকোনো মানুহে মোৰ ঘৰত চুৰ হৈছে, মোৰ ঘৰত ডকাইতি হৈছে বা মোৰ গ্ৰুপত আক্ৰমণ হৈছে, 112ত ফোন কৰাৰ লগে লগে 112ই 108ৰ দৰে প্ৰথমতে আমাৰ যেটো ডেস্কবোৰ্ড থাকিব, তাত GIS সিগনেলৰ পৰা উলিয়াই ল'ব যে ঘটনাস্থলীৰ পৰা কোনখন গাড়ী ওচৰত আছে আৰু সেই গাড়ীখনক তেওঁলোকে নিৰ্দেশ দিব যে পানবজাৰত আক্ৰমণ এটা হৈছে বা ঘটনা এটা হৈছে, আপুনি পানবজাৰৰ কাষত আছে, আপুনি ফাঁচী বজাৰত আছে, তৎকালীনভাৱে আপোনালোকে ঘটনাস্থলীলৈকে যাওক। তাৰমানে মোবাইল পুলিচ ষ্টেচন এটা হ'ব, 200টা মোবাইল পুলিচ ষ্টেচন, য'ত নেকি 112ক ফোন কৰাৰ লগে লগে তাৰ পৰা অপাৰেটৰে ইনষ্ট্ৰাকচন দিব আৰু পুলিচ ষ্টেচন বা পুলিচ গাড়ী কেইখন ঘটনাস্থলীত গৈ উপস্থিত হ'ব। এই গোটেই কামটো কৰিবৰ কাৰণে আমাক 1000 জন ড্ৰাইভাৰ লাগিব, 200খন গাড়ী কেইবাটাও শিফটত হ'ব, 200খন গাড়ী লাগিব, আমাক সফটৱেৰ লাগিব আৰু কন্ট্ৰোল ৰুমত এনি টাইম বহি থাকিবৰ কাৰণে 200 গৰাকী লৰা ছোৱালী লাগিব। এই গোটেই প্ৰকল্পটো আমি ৰূপায়ণ কৰিম আৰু তাৰ বাবে 100 কোটি টকা কেবিনেটত অনুমোদন দিয়া হৈছে। এনে ধৰণৰ আধুনিক 112ৰ সেৱা উত্তৰ প্ৰদেশ আৰু তেলেংগানা চৰকাৰে খুব ভালকৈ ৰূপায়ণ কৰি আছিলে। আমি এই সেৱাটো এতিয়া অসমতো আৰম্ভ কৰিম আৰু 112ত যেতিয়া কোনোবাই ফোন কৰিব, যদি মেডিকেল আৰ্জেন্সি হয় 112ই নিজে নিজে 108ক ফোন কৰি দিব। যদি ফায়াৰ ইমাৰ্জেন্সি হয় 112ই ফায়াৰক জনাই দিব। তাৰমানে এইটো হোম, পুলিচ, ফায়াৰ ব্ৰিগেড, স্বাস্থ্য তিনিওটা বিভাগত এই 112ৰ জৰিয়তে এটা সমন্বয় সাধন কৰা হ'ব। তাৰমানে ভুক্তভোগীজনে 3টা ফোন কৰিব নালাগে, ফায়াৰ ব্ৰিগেডত ফোন কৰিব নালাগে, এম্বুলেন্সত ফোন কৰিব নালাগে, 112ত ফোন কৰিলেই গোটেইখিনি কাম একেলগে হ'ব। কিন্তু 108ও মুকলি থাকিব, এইটো নহয় যে 108 এতিয়া বন্ধ হৈ যাব নেকি, এইটো নহয়, 108ও থাকিব। কিন্তু 112ত ফোন কৰিলে দুৰ্ঘটনা হলে পুলিচে নিজে নিজে 108ক কৈ দিব যে অমুক জায়গাত দুৰ্ঘটনা হৈছে, আপোনালোকে এম্বুলেন্স পঠাওক। সো হেল্থ, ডিজাস্টাৰ ৰেছপন্স, ইন্টিগ্ৰেটেড পুলিচ ষ্টেচন আৰু এইটো 24x7 থাকিব। ৰাতি 2টা বজাতো যদি ফোন কৰে যে মোৰ ইয়াতে মাৰপিট হৈছে, ঘটনা হৈছে, ছোৱালী ওপৰত কিবা বেয়া শব্দ কোৱা হৈছে, যি ঘটনা হলে ৰাতি হলেও এই 200খন গাড়ী 24x7 এক্টিভ হৈ থাকিব।